আৰু তাৰ বাবে তুমি আজি নিজকে কেইটামান প্ৰশ্ন কৰা যে তুমি কি পঢ়ি আছা, কি পঢ়িব বিচাৰিছা, কেনেকুৱা ধৰণৰ দক্ষতা অৰ্হতা তোমাক লাগিব যে তুমি নিজৰ জীৱনটো যেনেধৰণে সজাব বিচাৰিছা সেইখিনি তুমি কৰি তুলিব পাৰা। তোমালোকৰ সমল কি লাগিব? তোমালোকক গাইডেন্স লাগিব। তোমালোকৰ পৰম পূজনীয় শিক্ষাগুৰুসকল আছে যি তোমালোকক সময়ে সময়ে সেই দিশে কেনেকৈ গতি কৰিব লাগে তোমালোকক শিকাব, বুজাব। আৰু মই বিশ্বাস কৰোঁ ক্লাছৰ মাজতে বহুখিনি তেনেকুৱা কথা তোমালোকক শিক্ষাগুৰুসকলে কয় নিশ্চিতভাৱে, হয়? তাৰ লগতে মই আছোঁ, যেতিয়াই তোমালোকে বিচাৰা তেতিয়াই মোক পাবা। তোমালোকে প্ৰথম কথাটো তোমালোকে বিচাৰিব লাগিব, হয়নে? তাৰপিছত তোমালোকে এটা প্লেন তৈয়াৰ কৰিব লাগিব, তোমালোকে এটা ৰাস্তা উলিয়াই ল'ব লাগিব। এতিয়া তুমিতো জানিলা যে তুমি ধৰি লোৱা গুৱাহাটীলৈ গৈ আছা, এতিয়া তুমি উলিয়াই ল'ব লাগিব তুমি ট্ৰেইনেৰে যাবা নে তুমি বাছেৰে যাবা নে গাড়ী লৈ যাবা নে খোজকাঢ়ি যাবা, উলিয়াব লাগিব নাই? ঠিক তেনেধৰণে তুমি যদি তোমাৰ গন্তব্য স্থানটো স্পষ্ট নহয় যে তুমি গুৱাহাটীলৈ যাব বিচাৰিছা, তেতিয়া তুমি কোন দিশে আগবাঢ়ি যাবা হয়তো তুমি নিজকে নিশ্চিতকৈ ক'ব নোৱাৰিবা। বা তুমি গৈ আছা কিন্তু কেতিয়াও গন্তব্য স্থান নাপাব গৈ পাৰা, হয়নে? তাৰ কাৰণে তোমাক লাগিব এটা সুনিশ্চিত ৰাস্তা, যি ৰাস্তাৰে তুমি গ'লে আৰু যিটো মাধ্যমেৰে গ'লে তুমি সোনকালে পাবা, হয়নে? আৰু সেইবাবে তুমি যদি এই যে আমি প্ৰত্যেক দিনাই সৰু সৰু কামবিলাক কৰি যাওঁ, প্ৰত্যেক মিনিট আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, সেই কথাই নিশ্চিত কৰে আমি কিমান বেগেৰে বা কিমান সোনকালে সেই গন্তব্য স্থান পাম বা পাম নে নেপামগৈ, সেই স্থান নে বেলেগ ক'ৰবাত গৈ উপনীত হ'ম। বুজি পাইছা? আৰু তাৰ বাবে তুমি প্ৰত্যেক দিনাই প্ৰত্যেকটো কাম, প্ৰত্যেকটো ক্ষণ কেনেকৈ ব্যৱহাৰ কৰিছা সেইখিনি তুমি নিজকে এবাৰ সুধি চোৱা যে তুমি আজিৰ সময়ত যিটো সময়ত আজি আছা, আজি এটা সিদ্ধান্ত লৈছা যে তুমি এই সভাখনত উপস্থিত থাকিবা। এইটো এটা সিদ্ধান্ত হয়নে? আৰু এই সিদ্ধান্তটো তুমি ভাল বুলি ভাবিছা নে এইটো ইমান প্ৰয়োজনীয় নাই বুলি ভাবিছা? ভাল বুলি ভাবিছা, সেইকাৰণে আহিছা, হয়নে? ঠিক তেনেকৈ তুমি প্ৰত্যেকটো ক্ষণত নিজকে প্ৰশ্ন কৰিব লাগিব যে এই যিটো কাম মই কৰি আছোঁ, সেয়া লাগিলে ৰিল চোৱাই হওক, হয়নে? ক'ৰবাত কোনোবা এখন বিয়া খোৱাই হওক, কোনোবা এখন সভাত উপস্থিত থাকি সেই সভাৰ জ্ঞান লোৱাই হওক, কলেজ যাবা নে কলেজ বাং কৰি বেলেগ ক'ৰবাত যাবা সেই সিদ্ধান্তটোৱেই হওক, হয়নে? প্ৰত্যেকটো ক্ষণত তুমি যিখিনি সিদ্ধান্ত লৈছা সেই সিদ্ধান্তৰ দ্বাৰাই তুমি নিজৰ লক্ষ্যত গৈ উপনীত হ'বা। এনেকুৱা হ'বই নোৱাৰে যে তুমি এটা দিশত গৈ আছা আৰু তুমি ভাবি আছা তুমি বেলেগ এটা দিশত গৈ পেলাই বেলেগ এটা গন্তব্য স্থানত তুমি উপস্থিত হ'বাগৈ। ধৰি লোৱা ইয়াৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্ট আছে ইয়াত, হয়নে? জানানে ডিব্ৰুগড়ত এটা এয়াৰপৰ্ট আছে আমাৰ, আছে। আৰু তাৰ পৰা দিল্লীলৈ ফ্লাইট যায়, হয়নে? এতিয়া ফ্লাইটটোৰ যদি এংগেল, যিটো দিশত পাইলটজনে আমাক দিল্লীলৈ লৈ যাব, সেই দিশটো যদি সামান্য সলনি কৰি দিয়া, সামান্য এটা এংগেল সলনি কৰি দিয়া, সেই ফ্লাইটখন গৈ সেই উৰাজাহাজখন গৈ পেলাই দিল্লী নাপায়গৈ। বুজি পাইছা? আৰু সেইবাবে তোমালোকে সুনিশ্চিত কৰা যে তোমালোকৰ লক্ষ্য কি হয়। তোমালোকে যিয়েই লক্ষ্য নকৰা নোলোৱা কিয়, তাৰ বাবে তুমি সুনিশ্চিত কৰা এটা ধুনীয়া ৰাস্তা যে এই ৰাস্তাটোৰে গ'লেই মই এই গন্তব্যস্থান পামগৈ। আৰু তাৰ বাবে মই প্ৰত্যেক দিনাই কি কৰিব লাগিব, যেনে গাড়ীত তেল ভৰাব লাগিব তুমি, হয়নে? আৰু ষ্টিয়াৰিংডাল পোনাব লাগিব, এক্সিলাৰেটৰ দিব লাগিব। ঠিক তেনেধৰণে তুমি প্ৰত্যেকটো সময়তে সেই দিশত গৈ আছা বুলি নিজকে ক'ব লাগিব। অ'কে?